এজনী ছোৱালী জোৱাইক লগত বিয়া দিয়া হয় জোৱাই ঘৰলৈ আহে তেতিয়া সেই ছোৱালীজনীয়ে সেইখন ঘৰ আপোন কৰি ল'ব পাৰে সেইখন ঘৰ আপোন কৰি ল'ব পাৰে কিন্তু এটা জোৱাইয়ে সেই শাহুৰ শহুৰক কেতিয়াও আপোন কৰি ল'ব নোৱাৰে কেতিয়াও আপোন কৰি ল'ব মাজনী দেউতা কিহত লাগি আছো তই চোতালখন সাৰি আছিলো হয় নেকি ভালনে তোৰ ভালেই তোৰ ভাল আছো দে মা এতিয়া মই তোক নিবলৈ আহিছো মা নিবলৈ আহিছ কিন্তু মোক যাবলৈ নিদিব নহয় যাবলৈ নিদিব মোক জোৱাই যাবলৈ নিদিব নহয় কিয় এই কিনো কবি আৰু একেটা কথা জোৱাইটো জানে তইও জান বিয়ই জানে মাৰৰ ইমান অসুখ মানে কোনো সময়ত কি হৈ যায় কোনো ঠিক নাই গতিকে মই তোক কেইদিনমান মানে নিবলৈ আহিছিলো মা তই কিয় কান্দিছ নেকান্দিছো মা যে সৰু বেয়া লাগিছে শুনি মোৰো মন যায় জাননে মাক এপাক চাৰিবলে কিন্তু কি কৰিম মোক যাবলৈ নিদিয়ে যাবলৈ নিদিয়ে আচ্ছা মই কথাখিনি কৈ চাম নেকি বাৰু এই মাৰো মানে তোক বিচাৰিছো মই ভাবিছিলো তই কেইদিনমান ঘৰত থাকিবি তেতিয়াহ'লে মাৰেও অকণমান ভাল পাব অকণমান তুমি কি আৰু সহায় কৰিবি ইটো সিটো অকণমান কামত সহায় কৰি দিবি আৰু সেইবুলিয়ে মই তোক নিবলৈ আহিছিলো মা দেউতা মোৰ বহুত মন যায় জাননে মা ওচৰলৈ যাবলৈ কিন্তু জোৱাই বুজি নাপায় এইখিনি মোক একেবাৰে যাব নিদিয়ে মোক ঘৰলৈ যোৱাৰ কথা শুনিলেই মোক গালি পাৰি এইটো কি কথা বাৰু তোৰ ঘৰলৈ যাবলৈ নিদিয়ে তই দেউতাক কৈছ নাই সৰু দেউতাক কৈছ নাই বাৰু কৈছো কিন্তু কি কবি পিতাকে নিদিয়ে যেতিয়া বাপেকে কি কৰিবনো কচোন নিদিয়া কাৰণটোতো মই একো বুজি পোৱা নাই নিজৰ ঘৰখনলৈ যদি মাক বাপেকৰ অসুখত যাব নোৱাৰে তেতিয়াহ'লে কেনেকে হ'ব বাৰু কচোন তই নেকানিবিচোন দেউতা হ'ব দে মোৰ ভিতৰলৈকে বল আছো না বিয়ৈ কথাখিনিতো আপুনি গম পাইছেই আমাৰ এওঁ খুব অসুখ আৰু এই ছোৱালীজনীক চাবলৈ বৰ মন কৰিছে সেয়ে ভাবিছিলো তাইক কেইদিনমান থকাকে লৈ যাম বুলি কিন্তু আপোনালোকে বোলে তাইক যাবলৈ নিদিয়ে বিয়ৈ কিনো কম এতিয়া ল'ৰাক অৰ্ধা মতে চব চলে চব ল'ৰা অৰ্ধা মতেই চলে ল'ৰাকে সুধি পেলাই লৈ যাম ল'ৰা অবিহনে মই একো ক'ব নোৱাৰিম কিন্তু আপুনিতো ঘৰৰ মুৰব্বী আপোনাৰ কথামতে ঘৰখন ইফাল সিফাল হয় চলা ফিৰা কৰে ৰাতুলো আপোনাৰে সন্তান গতিকে আপুনি নিশ্চয় যদি তাক বুজাই কয় সি নিশ্চয় যাবলৈ দিব আৰু দিয়কচোন এই আপদে বিপদেহে মানুহে মিতিৰখিনিয়ে লাগে এতিয়া এওঁৰ অসুখ গা একেবাৰে বেয়া কোন সময়ত কি হয় কোনো ঠিক নাই সেয়ে ছোৱালীজনীক চাবলৈকো বৰ মন কৰিছিল সেয়েহে মই তাইক নিবলৈ আহিছোঁ মই কথাখিনি নুবুজা নহয় বিয়ৈ মই কি ক'ম আপোনাক এই ল'ৰাটোৱে মানে কি মোৰ কথাও নমনা হ'ল এতিয়া সেই বোৱাৰীজনীক দেখোঁ কেটাই থাকে কিন্তু আপুনি এটা কাম কৰক বিয়ৈ এই ৰাতুলকে কৈ পেলাই আপুনি কিবা এটা কৰি লৈ যাওক মই বুজি পাওঁ নহয় ৰাতুলক কোৱাটো মোৰ ডাঙৰ কথা নহয় মই তাক মোৰ জোৱাই হিচাপে মই তাক ক'ব পাৰিম কিন্তু তাৰোতো এটা হিচাপ থাকিব লাগে যে দেউতা আহিছে শাহুমাৰ অসুখ এই জীয়েকক 2-3 দিনৰ কাৰণে নিবলৈ আহিছে আচলতে পঠিয়াইহে দিব লাগে আৰু এনেকুৱা মানসিকতা থাকিলে আমিবোৰ বাৰু এই মিতি কুটুম্ব আমি কেনেকে জীয়াই থাকিম কওকচোন বাৰু তাকেইতো আমাৰ যদি বুজাবুজি নাথাকে গতিকে আমি মিতিৰ হৈ কি লাভ আছে কওকচোন বাৰু বিয়া দিলো বুলি যে যাব নোৱাৰিব তেনেকুৱাতো কোনো কথা নহয় আৰুতো যে মাহে মাহে গৈ আছে 2 মাহৰ মূৰত গৈ আছে সেই বছৰত কেতিয়াবা এদিন তাকো মাকৰ অসুখৰ কাৰণে মই নিবলৈ আহিছোঁ বুজিছে বিয়ৈ এইখিনি সময়ত যদি ছোৱালীজনী পায় কিমান এটা ভাল পাব ছোৱালীজনীও কিমান ভাল পাব গতিকে আৰু মোৰ কথা নেমানে যেতিয়া বিয়ৈ আপুনি মোক বেয়া নাপাব আপুনি ৰাতুলকে কথাটো কৈ পেলাই ছোৱালীজনী পাৰিলে লৈ যাওক যাম বাৰু হ'ব দিয়ক বিয়ৈ আপুনি চিন্তা কৰিব নালাগে মই তাক সুধোঁগে যদি দিয়ে নিম আৰু যদি নিদিয়ে আৰু ক'বলৈতো একোৱেই নাই ঠিক আছে হ'ব ঠিক আছে হ'ব মইনো কি ক'ম আৰু এতিয়া বয়স হৈ আহি শুনিছে কোৱাচোন ইয়াত বান্ধি দিব লাগিব হ'ব বান্ধিব বাৰু পিছত
এই দেউতা আহিছে নহয় অঁ মোক নিবলৈ আহিছে তোমাৰ এই মা গাটোনো ভাল নহয় অসুখ সেইটো কাৰণে দেউতাই মানে মোক 2-3 দিনৰ কাৰণে নিবলৈ আহিছে 2-3 দিন এই তুমি যাব নোৱাৰা এইফালে আকৌ দেউতা গা ভাল নহয় তুমি গুচি গ'লে দেউতাক কোনে চাব কোৱাচোন কিয় হে মোৰ নিজৰ মা নহয় জানো তোমাৰ নিজৰ মা হ'লেও কোষ ছিঙি বিয়া দিছে তোমাক এইখন ঘৰত গতিকে এইখন ঘৰৰ ভাল বেয়া এইখন ঘৰৰ সুখ দুখ এইবোৰ চিন্তা তোমাক ইয়াত কৰিব লাগিব মাকৰ ঘৰৰ চিন্তা তুমি ইয়াত কৰিলে নহ'ব আপোনাৰ দেউতাৰ বেমাৰ মোৰো মা গাটো ভাল নহয় কিয় ঘৰত বেলেগ মানুহ নাই তোমালোকৰ ঘৰত বেলেগ মানুহ নাই আৰু এইখন ঘৰত তোমাৰ অবিহনে কোন আছে কোৱাচোন আছে কোনোবা 2 দিনৰ কাৰণেহে যাম মায়েনো বহুত মন কৰিছে মোক চাবলৈ তুমি এদিনৰ কাৰণেও যাব নোৱাৰা মই নিদিওঁ তেনেহ'লে দেউতাক কি কম নহ'লে দেউতাক কি ক'ব লাগে মই ক'ম তুমি ক'ব নালাগে মুঠতে কথা হ'ল তুমি এইখন ঘৰৰ পৰা এতিয়া তোমালোকৰ ঘৰত যাব নোৱাৰা আপোনাৰ নিজৰ দেউতা আপোনাৰ কাৰণে যিমান আপোন মোৰ মাও সিমানেই মোৰ আপোন হ'লেও তোমাক যেতিয়া কোষ ছিঙি বিয়া দিছে সেইখন ঘৰৰ চিন্তাতকে তুমি এইখন ঘৰৰ চিন্তা কৰাটো তোমাৰ কৰ্তব্য গম পাইছো বিয়া হলো বুলিয়ে কৰ্তব্য শেষ হৈ যায় নেকি মই সেইবোৰ নাজানো মুঠতে তোমাক মই তোমালোকৰ ঘৰত যোৱাৰ পাৰ্মিশ্যন মই দিব নোৱাৰো তোমাৰ দেউতাক কি ক'ব লাগে মই নিজে ক'ম বুজিলা ৰাতুল দেউতা হেৰি নহয় মই দীপালী কেইদিনমানৰ কাৰণে ঘৰলৈ নিবলৈ আহিছোঁ দীপালীটো এতিয়া যাব নোৱাৰে নহয় ৰাতুল মানে বেছি দিন নহয় 2-4 দিনৰ কাৰণে এই মাকৰ খুব অসুখ গতিকে তাইক বৰকৈ বিচাৰিছোঁ বাবা গতিকে 2-4 দিন থাকি তাইক গুচি আহিব আৰু দেউতাৰ লগতো মই কথা পাতিছোঁ দেউতাইতো তেনেকুৱা এখন হেৰি কৰা নাই ঠিকেইতো আছে দেউতা মোটামুটি নহয় দেউতা আপুনি কথাটো কেনেকৈ ভাবিছে মই নাজানো দীপালীৰ বিয়া হৈ এইখন ঘৰত যেতিয়া আহিছে এই ঘৰখন দীপালীয়ে আপোন কৰি লৈছে গতিকে এই ঘৰখনৰ মানে ভাল বেয়া সুখ দুখ এইবোৰ চিন্তা কৰাৰ দায়িত্ব হৈছে দীপালীৰ আৰু আপোনালোকৰ ঘৰখনৰ এতিয়া যদি তাই চিন্তা কৰিব লগা হয় বা দায়িত্ব ল'ব লগা হয় এইটোতো মই মানি ল'ব নোৱাৰোঁ কাৰণ অলৰেডি আপোনালোকে এইখন ঘৰত বোৱাৰী হিচাপে আপুনি বিয়া দিছে আৰু তাইও এইখন ঘৰ আপোন কৰি লৈছে গতিকে সেইখন ঘৰৰ চিন্তা এতিয়া তাই কৰিলে মানে মই এইটো একচেপ্ট নকৰোঁ ৰাতুল তুমি এইবোৰ কি কৈছা মই ঠিকেই কৈছোঁ দেউতা বিয়া দিয়া বিয়া কৰোৱা তেতিয়া সকলো কাম শেষ হৈ যায় নেকি সম্পৰ্ক সম্বন্ধ এইবোৰ চব শেষ হৈ যায় নেকি তাই মাকৰ অসুখ তাই চাবলৈ বিচাৰিছে কোন মুহূৰ্তত কি হৈ যায় ঠিক নাই এই শেষ অৱস্থাত যদি মই তেওঁৰ শেষ ইচ্ছাটো পূৰণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনেকুৱা লাগিব তুমিয়ে কোৱাচোন বাৰু আপুনি মানে যিয়ে নকয় আৰু যি চিন্তাই নকৰে মুঠতে দীপালী যাব নোৱাৰে মই দিব নোৱাৰোঁ মানে যাবলৈ ৰাতুল তুমি এবাৰ ভালকৈ ভাবি চোৱাচোন সেইটো ক্ষেত্ৰত যদি তোমাৰ হ'লহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন কোৱাচোন বাৰু তাইক বৰকৈ বিচাৰিছে মাকে এজনী ছোৱালী আৰু তুমি একমাত্ৰ মোৰ জোঁৱাই আৰু তোমালোকে যদি এইখিনি সময়ত অকণমান কাণষাৰ এৰি দিয়া কিমান বেয়া লাগিব কোৱাচোন আপুনি বুজি নাপায় কিয় বোৱাৰী এজনীয়ে নিজৰ স্বামীৰ ঘৰৰ মানে যিমান দায়িত্ব আছে এই দায়িত্বৰ কথা ভাবিব লাগে আৰু সেই ঘৰখনৰ ভাল বেয়াৰ কথা চিন্তা কৰিব লাগে বাপেকৰ ঘৰৰ চিন্তা কৰিলে একো লাভ নহ'ব আৰু এইটো মানে ঠিকো নহয় মোৰ মতে হয় নেকি হ'ব দিয়া তেতিয়াহ'লে মই বেলেগ কিবা এটা চিন্তা কৰিম আৰু আপুনি বেয়া নাপাব দীপালীকতো মই যাবই নিদিওঁ নাই মই 1 মিনিট ইয়াত নৰওঁ মই যাওঁগৈ নাই ভাত পানী মই একো নাখাওঁ মই ইয়াৰ পৰা যাওঁগৈ ইমান দিনৰ মূৰত আহিছ ভাত কেইটামান নাখালে মোৰ বেয়া লাগিব ভাত কেইটামান নাখালে বেয়া লাগিব মই এইখন ঘৰত কেনেকৈ ভাত খাওঁ কচোন কেনেকৈ খাওঁ কচোন অকণমান ৰৈ যাওঁ নহয় বিয়ৈ মই নৰওঁ আপোনালোকে বেয়া নাপাব মই এতিয়া যামগৈ আৰু মই কেনেকৈ থাকিম বাৰু কওকচোন যিখন ঘৰত বুজাবুজি নাই যিখন ঘৰত আমাৰ দুইখন ঘৰৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাই তেনেকৈ মই থাকোঁ কওকচোন বাৰু মইনো কি ক'ম আৰু
আপুনি আপুনি ক'ব পাৰিলেহেঁতেন, কিন্তু আপুনি নকয়, কাৰণ পিতেকলৈ আপুনি ভয় কৰে, হয়নে নাই কওকচোন? চাওকচোন বাৰু, মোৰ কম বেয়া লাগিছেনে? আজি আজি মাকৰ অসুখ, মাকে ছোৱালীজনীক চাবলৈ বৰ মন কৰিছিল, কিন্তু তাইক যাবলৈ নিদিয়ে আপোনালোকে। ইয়াতকে ডাঙৰ কথা কি হ'ব পাৰে বাৰু কওকচোন? মোৰ আজি বৰ দুখ লাগি গৈছে যে মোৰ এজনী ছোৱালী, এটাই জোৱাই, গতিকে মোৰ কিমান হেঁপাহেৰে কিমান মৰমেৰে সিহঁতৰ বিয়াখন সাজি দিছিল যে মোক শেষ অৱস্থাত আমাৰ দুয়োটাই চোৱা মেলা কৰিব, কিন্তু আজি মাকৰ অসুখ, অথচ জোৱাই যাবলৈ নিদিয়ে। চাওকচোন, ইয়াৰ পৰা কি বুজা যায় কওকচোন বাৰু? নাখালিব কি হাঁহি দিয়া কি ফূৰ্তি কৰিম? মোৰ এটা কথা অনুমান হৈছে, কি জানানে, যেতিয়া এজনী ছোৱালী জোৱাইক লগত বিয়া দিয়া হয়, জোৱাই ঘৰলৈ আহে, তেতিয়া সেই ছোৱালীজনীয়ে সেইখন ঘৰ আপোন কৰি ল'ব পাৰে। সেইখন ঘৰ আপোন কৰি ল'ব পাৰে, কিন্তু এটা জোৱাইয়ে সেই শাহুৰ শহুৰক কেতিয়াও আপোন কৰি ল'ব নোৱাৰে, কেতিয়াও আপোন কৰি ল'ব নোৱাৰে। আজি সেই কথা ৰাতুলৰ মুখেদি স্পষ্টকে ওলাই গৈছে, স্পষ্টকে ওলাই গৈছে। আজি সেই কথা জোহাই মুখেদি ওলাই গৈছে।